কাৰ্বি ভূমিতে কাৰ্বি ভূমিপুত্ৰ গো বেক ধ্বনি অনা কাৰ্বিয়ে ক'ত সাহস পালে কাৰ্বি ভূমিপুত্ৰ গো বেক ধ্বনি দিবলৈ কাৰ্বি ভূমিপুত্ৰৰ কাষত অসমৰ খিলঞ্জীয়া দল সংগঠন বিগত 3টা দিনে চলি আছে কাৰ্বি ভূমি নিজৰ অধিকাৰ বিচাৰি কাৰ্বিসকলে কৰা প্ৰতিবাদে 2টা দিন পূৰ্বে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল চলি চাৰখাৰ হৈ গৈছিল খেৰণি ইতিমধ্যে এই হিংসাত্মক পৰিস্থিতিত প্ৰাণ হেৰুৱালে এজন কাৰ্বি আৰু আন এজন অনা কাৰ্বি যুৱকে কিন্তু এই পৰিস্থিতিৰ মাজত মঙলবাৰে খেৰণিত সংঘটিত হ'ল আন এক ভয়ংকৰ ঘটনা অনা কাৰ্বিয়ে শ্লোগান দিলে কাৰ্বি ভূমিপুত্ৰ গো বেক আনকি তেওঁলোকে বাৰে বাৰে বুজাব বিচাৰিলে কাৰ্বিসকল খিলঞ্জীয়া নহয় চাইনিজহে অনা কাৰ্বিয়ে সংঘটিত কৰা এই ঘটনাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া ৰাজ্য অনা কাৰ্বিৰ বিৰুদ্ধে সৰব হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ প্ৰশ্ন কোনে সাহস দিলে কাৰ্বি ভূমিত খিলঞ্জীয়া কাৰ্বিসকলৰ গো বেক ধ্বনি দিবলৈ কাৰ্বিসকলৰ জন্মভূমিতে কাৰ্বি আংলঙতে কাৰ্বি গো বেক শ্লোগান দিবৰ কাৰণে এই অখিলঞ্জীয়া লোকসকলে সাহস কৰিছে কাৰ পৃষ্ঠপোষকতাত সাহস কৰিছে আমি সচৰাচৰ কৈ থাকো যে অসমৰ মানুহ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় মূলৰ মানুহখিনি ভাৰতবৰ্ষৰ আন প্ৰান্তলৈ গলে তেওঁলোক বৰ্ণবাদৰ বলি হয় আজি কিছু বছৰ আগলৈকে সেই পৰিৱেশটো আছিলে এতিয়া সেই পৰিৱেশটো কিছু সলনি হৈছে বুলি আমি সকাহ পাবলৈ আৰম্ভ কৰিছিলোহে আমাৰ ইয়াৰ জনজাতীয় লোকসকল দিল্লীলৈ গলে আন প্ৰান্তলৈ গলে তেওঁলোকক চাইনিজ বুলি হাঁহে চিংকি বুলি হাঁহে মমো বুলি ঠাট্টা কৰে সেই পৰিৱেশটোৰ লগত মোকাবিলা কৰি বহু দশকৰ পাছত এটা সুস্থিৰ অৱস্থা ঘূৰি আহিছিল এতিয়া যদি কাৰ্বি আংলঙৰ নিচিনা ঠাইত অখিলঞ্জীয়া মানুহ আহি তাৰে ভূমিপুত্ৰ কাৰ্বিসকলক চাইনিজ বুলি কবৰ কাৰণে সাহস কৰিছে এই কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয় ইফালে সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিলে কাৰ্বিসকল অকলশৰীয়া নহয় কাৰ্বি ভূমিৰ সমস্যা অসমৰ সমস্যা কাৰ্বি ৰাইজৰ লগত আছে অসমৰ জনতা কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনসাধাৰণে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণত এই মুহূৰ্তত অকলশৰীয়া অনুভৱ কৰিব নালাগে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজ কাৰ্বি জনজাতিৰ লগত কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লগত আছে এই কথাটো স্পষ্ট কাৰ্বি আংলঙত বসবাস কৰি থকা খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হ'বই লাগিব তাত কোনো যদি কিন্তু পৰন্তুৰ কথা নাই আটাচোন এটা বসন্ত গগৈৰো স্পষ্ট কথা কাৰ্বি ভূমিত থাকি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ গো বেক ধ্বনি দিবলৈ সাহস নকৰিব অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব আমি কাৰ্বি ৰাইজৰ পক্ষত আছে তেখেতলোক ভূমিপুত্ৰ তেখেতলোক থলগিৰি তেখেতলোক খিলঞ্জীয়া গতিকে তেখেতলোকক নিজৰ জন্মভূমিত যদি কোনোবাই দাদাগিৰি দেখুৱায় তেতিয়া আমি সদৌ তাহেচন্দ্ৰ বহি নাথাকিম আমি খিলঞ্জীয়াৰ পক্ষত থাকি আমি কাম কৰিম কাৰ্বি ৰাইজৰ পক্ষত আমি আছোঁ সঁচাই এই মন্তব্য লজ্জাজনক আজি কাৰ্বি ভূমিতেই অস্তিত্বৰ সংকটত কাৰ্বি ভূমিপুত্ৰ ব্যুৰো ৰিপৰ্ট আসাম টক্স